আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষে সততে পায় নপায় জানা তাংক বিদ্যাত অবিদ্যা নাখিলে লাগ কৃষ্ণক পায় যেন কণ্ঠলগ্ন বস্তুক সাক্ষাৎ ব্ৰহ্মাণ্ডৰ চেতন অচেতন যিমানবোৰ বস্তু আছে সকলোবোৰৰ সত্তা হৈছে ভগৱান। ভগৱান শক্তিৰ আত্মাস্বৰূপ। তেওঁই বিবিধ প্ৰকাৰে এই সৃষ্টি কৰি প্ৰাণীৰ কুটস্থ চৈতন্য ৰূপে আছে। এই জীৱ চৈতন্যই হৈছে জীৱাত্মা। আত্মাৰ আশ্ৰয়স্থান হৈছে দেহ। দেহ আচলতে তিনি ভাগত বিভক্ত: স্থূল দেহ, স্থূল আৰু কাৰণ। শুদ্ধ আত্মা বা ব্ৰহ্ম হৈছে ইয়াৰ ওপৰত। শুদ্ধ আত্মা নিৰ্লিপ্ত। তেওঁত যদিও মায়া আছে, সত্য, ৰজ আৰু তম গুণে তেওঁক চুব নোৱাৰে। কাৰণ এইকেইটা শৰীৰৰহে গুণ। কাছত নানা ৰঙৰ কাপোৰ দিলে নানা ৰং দেখা যায়, কাছৰ কিন্তু সেইবোৰ নিজা ৰং নহয়। সেইদৰে মায়া বা প্ৰকৃতিৰ বা জড়ৰ তিনি গুণে আত্মাক বিকাৰ ঘটাব নোৱাৰে। আত্মা হৈছে নিৰ্গুণ। দেহক আত্মবুদ্ধি কৰাই হৈছে আচলতে অজ্ঞান বা অবিদ্যা। আত্মাৰ স্বৰূপত মন ৰখাকে জ্ঞান বুলি কোৱা হয়। স্বচ্ছ বস্তুৰ প্ৰতিবিম্ব যিদৰে স্বচ্ছ বস্তুত প্ৰকাশ হয়, তেনেকৈ আত্মা সকলোতে থাকিলেও সকলোতে প্ৰকাশ নহয়। একমাত্ৰ বুদ্ধিতেই প্ৰকাশ হয়। সূৰ্যৰ প্ৰতিবিম্ব পানী আদি স্বচ্ছ বস্তুত যিদৰে প্ৰকাশিত হয়, মাটি আদি মলিন বস্তুত সেইদৰে প্ৰতিফলিত নহয়। এইকাৰণে শিল আদি নিৰ্জীৱ বস্তুত আত্মাৰ সত্তা দেখা নাযায়। ৰজাৰ শক্তিত যিদৰে ৰজাঘৰীয়া বিষয়াৰ ক্ষমতা পৰিচালিত হয়, সেইদৰে আত্মাৰ প্ৰভাৱতেই দেহ আৰু ইন্দ্ৰিয় আদিৰ কাম হয়। আত্মা নাথাকিলে এইবোৰ একো ক্ৰিয়া নাই, অৰ্থাৎ ক্ৰিয়া নাথাকে। এইকাৰণে আত্মা দেহ, ইন্দ্ৰিয়, মন, বুদ্ধি আৰু প্ৰকৃতিৰ পৰা সদায় পৃথক। তাক সকলোৰে সাক্ষীহে বুলিব পাৰি। জোনাক নিশা চন্দ্ৰৰ তলেদি মেঘ দৌৰিলে যিদৰে চন্দ্ৰ দৌৰা বোধ হয়, সেইদৰে ইন্দ্ৰিয়বোৰ নিজ বিষয়ত প্ৰবৃত্ত হ'লে অজ্ঞানী লোকে সেইবোৰ আত্মাৰ ক্ৰিয়া বুলি ভাবে। এইটো মনত ৰখা উচিত যে আমি যিদৰে সূৰ্যৰ পোহৰত নিজৰ কৰ্তব্য কৰি লওঁ, সেইদৰে দেহ, ইন্দ্ৰিয়, মন, বুদ্ধি আদিয়ে আত্মচৈতন্য অৱলম্বন কৰিয়েই নিজ নিজ কাম কৰে। পানী লৰিলে তাত প্ৰতিফলিত ছন্দক লৰা বা কপা দেখি, সেইদৰে আমি আচল তত্ত্ব নুবুজি মনৰ কামবোৰকেই আত্মাৰ কাম বুলি ভাবোঁ। মই কৰিছোঁ, মোৰ ভোক লাগিছে ইত্যাদি কামবোৰ মনৰ, এইবোৰ আত্মাৰ কাম নহয়। সেইদৰে সুখ দুখ বুদ্ধিৰ গুণ আত্মাৰ নহয়। জ্ঞানীসকলে আত্মাক নিৰ্মল আনন্দ জ্ঞান আৰু বিশ্বৰ সত্তা বুলি ভাবে। আন্ধাৰত জৰীপ শাক বুলি ভ্ৰম হোৱাৰ দৰে অবিদ্যাৰ গুণে আচলতে আমি মনৰ কামবোৰকেই আত্মাৰ কাম বুলি ভুল কৰোঁ। মায়া দূৰ হ'লে শৰীৰত থকা আত্মাক জীৱে চকুৰ আগত সদায় দেখা পায়, কিন্তু যেতিয়ালৈ জীৱে মায়াৰ হাত এৰিব নোৱাৰে, তেতিয়ালৈকে তাক বুজিব বা অনুভৱ কৰিব নোৱাৰে। জ্ঞানৰ প্ৰভাৱত মায়াৰ জাল ছিন্ন হ'লে ডিঙিত থকা বস্তু বিচাৰি কষ্ট পাব নলগাৰ দৰে ভগৱানক দেখি থাকিব অৰ্থাৎ অনুভৱ কৰিব পাৰে। অৰ্থাৎ জীৱৰ পৰমাত্মা আৰু জীৱাত্মা এক ভাৱ হয়। নাৰায়ণ হেনইতো শবদৱা সন্ত মুখে বশৱৰ্তী বচন আশয়
তথাপি অদ্ভুত কিনো ঘূৰণর কত মুজি মলমতি মনুষ্য মর নাৰায়ণ নামটো মুখতে আছে, অৰ্থাৎ উচ্চাৰণ কৰিবলৈ অতি সহজ। কথা ভাৱৰ অধীন, ভাৱ হ'লেই ওলাই পৰে। মানুহে ইচ্ছা কৰিলেই অন্তৰত ভগৱানৰ ভাৱ উদয় হয় আৰু নাৰায়ণ শব্দ মুখৰ পৰা আপোনা আপুনি ওলায়। এইদৰে ভাৱ হ'লে আৰু ঈশ্বৰৰ নাম হ'লে জীৱে সহজতে মুক্তি লাভ কৰিব পাৰে। এনে অৱস্থাত কি আচৰিত কথা যে পাপলৈ মন কৰা জীৱে বিষয়ত আসক্ত থাকি পুনঃ পুনঃ জন্মি আৰু মৰি নানা সুখ তাপ জৰা যন্ত্ৰণা ভোগ কৰি সংসাৰত ঘূৰি ফুৰে। তৰ্ক শাস্ত্ৰ মহাব্যাঘ্ৰী তাহাত নিপুণপতি তাৰ শিষ্য ভৈল পুত্ৰ পায় সংসাৰ বনত পুষি অতি পুত্ৰ সমন্বিতে উপনিষদ ধেনু ধৰি খায়। তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰীস্বৰূপ, তাত যিবিলাক পাৰ্গত সেইসকলে সেই ব্যাঘ্ৰীৰ প্ৰতিস্বৰূপ মানে বাঘৰ দৰে তাৰ শিষ্যবিলাক অৰ্থাৎ তৰ্কশাস্ত্ৰমতে চলা দাৰ্শনিক মতালম্বী বাঘ বাঘিনী আৰু বাঘ পোৱালিবোৰৰ বনত সোমাই তাত চৰি ফুৰা আৰু গৰু ধৰি খোৱাৰ দৰে তৰ্কশাস্ত্ৰ। তাত পাৰ্গত লোক আৰু সেইমতে চলা মানুহে সংসাৰত ফুৰি ঈশ্বৰৰ তত্ত্ব থকা উপনিষদ আদি পুথি নষ্ট কৰে, অৰ্থাৎ এই শাস্ত্ৰবোৰত থকা ঈশ্বৰ তত্ত্বৰ যুক্তিবোৰত নানা মিছা আশংকা উলিয়াই তৰ্ক কৰি মানুহক জড়বাদী কৰি নষ্ট কৰিব খোজে। সেয়ে কোৱা হয় ভক্তিত মিলয় হৰি তৰ্কে বহু দূৰ। সৰ্বশ্ৰুতি শিৰোৰত্ন ভাগৱত বনা মাজে হৰি নাম সিংহ প্ৰকাশয় তাৰ মহাধনী শুনি নিজ পৰিবাৰ অসমে তৰ্ক ব্যাঘ্ৰী পলায় হুয়া ভয়। সকলো শ্ৰুতিশাস্ত্ৰৰ অৰ্থাৎ বেদৰ সাৰ ভাগ হৈছে ভাগৱত। বনত সিংহ থাকি যিদৰে বনভূমিৰ আন আন জন্তুৰ ওপৰত প্ৰভুত্ব বঢ়ায়, সেইদৰে ভাগৱতৰ ভিতৰতো হৰিনামেহে গৌৰৱ প্ৰকাশ কৰে। সিংহৰ গোজৰণিত বাঘ বাঘিনী আদি বনৰ পৰা পলোৱাৰ দৰে হৰি নাম কীৰ্তন কৰিলে তৰ্ক তাৰ্কিক আৰু তৰ্কমতে চলা লোকবিলাকৰ মনৰ আশংকাবোৰ কেনিবা উফৰি যায়। হৰিনাম সুদৃঢ় বিশ্বাস কৰি একান্ত মনে কীৰ্তন জপ আৰু চিন্তা কৰিলে ব্ৰহ্ম জ্ঞান উদয় হয়। তেতিয়া আৰু কোনো আশংকাই হৃদয়ত অধিকাৰ কৰিব নোৱাৰে। স্মৰহ গোবিন্দ মূঢ় বোলহ গোবিন্দ মূঢ় ভজহ গোবিন্দ সৰ্বক্ষণে মৰণ সন্নিত পাইলে গোবিন্দেশে ৰাখিবন্ত নাৰাখিবে দুখীয় কৰণে। হে মূঢ়, গোবিন্দক স্মৰণ কৰ, গোবিন্দৰ নাম উচ্চাৰণ কৰ আৰু গোবিন্দক সদায় আশ্ৰয় কৰ। ব্যাকৰণত পাৰ্গত হৈ ক্ৰী ধাতুৰ ৰূপ সাধিব পৰা হ'লেও অৰ্থাৎ অকল শাস্ত্ৰাদিত পণ্ডিত হ'লেও গতি পাব নোৱাৰে, কিয়নো পৰমেশ্বৰক আশ্ৰয় কৰি তেওঁৰ নাম লৈ লৈ থাকিলেহে মৃত্যুৰ পাছত তেওঁ গতি দিয়ে। অকল ব্যাকৰণৰ শব্দৰূপ ধাতুৰূপ সাধি থাকিলে অৰ্থাৎ পাণ্ডিত্যৰে সি মুক্তি দিব নোৱাৰে। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম
বুলয় ধম মূঢ়মতি 84 নৰক ভুঞ্জি পাপৰ জনিত হিতু অৱশ্যে হুইবে কৌতপতি ঈশ্বৰে হে গতি বা মুক্তি দিব পাৰে আন দেৱ দেৱীয়ে নোৱাৰে যি মানুহে পৰমেশ্বৰক আন দেৱ দেৱীৰ সমান বুলি ভাবে সি একো নাজানে আৰু অতি নীচ সি হৰিক নবজাৰ কাৰণে মুক্তি লাভ কৰিব নোৱাৰে পাপৰ ফলত কিছুদিন নৰক ভোগ কৰি আকৌ জন্ম ধৰে এই জন্মটো বাসনাই লগ ধৰাত পুনৰ নৰক ভোগ কৰে আকৌ জন্ম ধৰে এইদৰে পাপ কৰ্মৰ ফলস্বৰূপ নানা জনিত লাভ কৰি অসংখ্য নৰক ভোগ কৰি সেই জীৱে ঘূৰি ফুৰিব লগা হয় সি কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে মায়া আদি কৰি যত সমস্ত জগতে জড় কৃষ্ণে হে চৈতন্য আত্মা শুদ্ধ চৈতন্য কৃষ্ণ কৈৰি জড়ক ভুজিয়া মৰে কিনো লোক ধম মুগুধ আমাৰ দেহৰ ভিতৰত যি মন বুদ্ধি ভূত ইন্দ্ৰিয় মায়া বা প্ৰকৃতি আৰু বাজত যিবোৰ স্থূল সূক্ষ্ম বস্তু দেখোঁ সকলোবোৰ হৈছে জড় সকলোৰে শুদ্ধ আত্মা কৃষ্ণহে মাত্ৰ তেওঁহে চৈতন্য অৰ্থাৎ ভগৱানৰ বাহিৰে জগতত যিমান বস্তু দেখোঁ আৰু আছে বুলি ধাৰণা কৰোঁ সকলোবোৰ হৈছে জড় কাৰো নিজা চৈতন্য নাই ভগৱানৰ দ্বাৰা সকলোবোৰ চৈতন্যময় হৈছে ভগৱান সকলোৰে চৈতন্যময় সত্তা য'ত দেখোঁ সকলো বস্তু তেওঁৰ পৰাই উদ্ভৱ হৈছে আৰু তেওঁতেই লীন যায় এনে অৱস্থাত মানুহ কেনে অজ্ঞান যে জগতৰ সত্তা চৈতন্যময় ভগৱানক আশ্ৰয় নকৰি মায়াৰ দ্বাৰা হোৱা আন দেৱ দেৱীক পূজা কৰি অবাবত দিন নিয়ায় তপ জপ তীৰ্থ ব্ৰত জাগ যুগ যজ্ঞ দান কাকুনো সুমৰে মৃত্যু বেলা মৰণতা জনক বেৰি বোলে সবে ৰাম বোল হেন নামে তীক্ষণে হেলা তপ জপ জাগ যোগ আদি যিমানবিধ ধৰ্মাৰ্থে কৰণীয় কাম আছে মানুহ মৰিবৰ আগখিনি সময়ত তাৰ কোনো একাধিকে কৰিব নোৱাৰে সেই সময়ত কেৱল সহজ ঈশ্বৰৰ নামকে ল'ব পাৰি সেইকাৰণে মৰিব ওলোৱা মানুহক আত্মীয় কুটুম্বে বেৰি ধৰি ৰাম বোলহে কৰে অন্তিম কালতো ল'ব পৰা এনে সহজ নাম ভালে থকা অৱস্থাত ল'বলৈ হেলা কৰা উচিত নে শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ সময়ত যিসকল পণ্ডিতে নামক প্ৰাধান্য নিদি তপ জপ ৰূপ ব্যাখ্যা প্ৰচাৰ কৰিছিল সেইবিলাকে চিৰকাল চলি অহা প্ৰথাতে মৰিবৰ সময়ত বন্ধু বান্ধৱৰ নামকেহে স্মৰণ কৰাইছিল এই ঘোষাৰে তেনে লোকসকলক ইংগিত কৰিছে পৰলোক সময়ৰ বান্ধৱ হৰিৰ নাম খবৰি যিহেতু সুমৰে এতিক্ষণে কি কাৰণে হেনয় হৰিৰ নাম মলমতি নৰেনো সুমৰে মৰণকালত তপ জপ যজ্ঞ আদি আচৰণ কৰা সম্ভৱ নহয় সকলোকে মানুহে এৰি সেই সময়ত কেৱল হৰিনামহে লয় হৰিনাম লৈয়ে জীৱে মুক্তি লাভ কৰিব পাৰে এনে অৱস্থাত ভালে থকা সময়তনো কিয় পাপমতী মানুহে এনেকুৱা পবিত্ৰ আৰু সহজ নাম ল'বলৈ হেলা কৰে
দুৰ্ঘোৰ সংসাৰইতো ব্যাধিৰ ঔষধ মহা তেজ হৰি নামক সম্প্ৰতি কমন উপায়ে আন পণ্ডিত সকলে আৱে লোভিবেক আপোন মুকুতি। সংসাৰ বা বিষয় বাসনাক ব্যাধিৰ লগত আৰু হৰি নামক ঔষধৰ লগত তুলনা কৰিছে। ব্যাধিয়ে যেনেকৈ মানুহক নানা যন্ত্ৰণা দিয়ে, বিষয় বাসনায়ো জীৱক সংসাৰত পুনঃ পুনঃ জন্ম দি অশেষ কষ্ট দিয়ে। আৰু ঔষধে ব্যাধি আৰোগ্য কৰাৰ দৰে হৰিৰ নামেও জীৱক সংসাৰ বন্ধনৰ পৰা মুক্ত কৰে। সংসাৰ স্বৰূপ ব্যাধিৰ মহা ঔষধ হৰি নাম। অশেষ যোনি ঘূৰি পোৱা এই মনুষ্য জন্মত নলৈ শাস্ত্ৰ আদি জনা লোকসকলকনো আন কি উপায়ে নিজৰ মুক্তি লাভ কৰিব পাৰি? কৃষ্ণ।